Okay. So, it was question number 1. লিখা। So, ইয়াত কোৱা হৈছে, women played a very important role in the entire course of freedom struggle. Analyze the statement in the context of national as well as that of Assam. ঠিক আছে? হ'ল? কিমান? 250 words, 15 মিনিট। Okay. লিখিব পাৰিবা? ঘৰ লিখিছা নেকি? চাওঁ, ঘৰ লিখিব কৈছিল নেকি মই? ঠিক আছে, চাওঁ। Played in the entire course of history. আছে, হজরত মহল, এইখিনি অকণ ইছ্যু থাকিল নেকি? আসাম পাৰ্ট 2 কোৰ্চ লিখা নাই, এবাৰ আকৌ লিখা। ঠিক আছে, আচ্ছা, তুই লিখিছা নেকি? কৃষ্ণ মুণ্ডা মিল হয়। ঠিক আছে, আচ্ছা, এনিৱে, so women played a very important role in the entire course of freedom struggle. ঠিক আছে, ইয়াৰ এটা হ'ল entire course, secondটো হ'ল role. Okay, so আমি next analyze the statement in the context of national as well as that of Assam. ঠিক আছে, so এটা হ'ল তোমাৰ entire course of freedom struggle. আমি কেতিয়াৰ পৰা আৰম্ভ কৰো? 1857। ঠিক আছে, 1857 আমি আৰম্ভ কৰিছো, কেতিয়ালৈকে? আকৌ 1847। ঠিক আছে, 1857 আমাৰ নেশ্যনেল কোন আছিলে? হা, চৰি 1947। 1857 আমাৰ নেশ্যনেল কোন আছিলে? 1857 আমাৰ কোন আছিলে উমেন লিডাৰ? ৰাণী লক্ষ্মীবাই, দেন হজৰত মহল, আৰু ঝলকাৰী বাই। আৰু অনলাইন কৈছিলে, মোৰ ভইচটো ব্ৰেক হৈ যাব। আকৌ কোৱা। ঝলকাৰী বাই, ঝলকাৰী বাই, আৰু অসমৰ কণ্টেক্সত আছা? হা ৰূপহী আইদেউ, 1857। ৰূপহী আইদেউ কেতিয়া আছিলে? হয় হয়, ঠিক আছে, আৰু কোন আছিল তাৰপিছত? ইনে ভৰাই দিবা হা, যে ফুলাকৰি ধাৱাৰ সময়তো মানে ওমেনৰ ৰোল আছিলে। ডিফিন থাকিবই ন, প্ৰটেষ্ট কৰিব গৈছে। ফুলাবাৰী ধাৱা কেতিয়া হৈছে? 1861। তাৰপিছত অসমত, ঠিক আছে, দেন তোমাৰ কংগ্ৰেছৰ সময়ত 1885 ইণ্ডিয়ান নেশ্যনেল কোন আছিলে লিডাৰ? সেইখিনি সময়ত ওলাই কোন আহিছিল? বহুত পিছত। ঠিক আছে, তোমাৰ গ্লেভেটস্কি আৰু এনি বেচাণ্ট। ঠিক আছে, এইখিনি সময়ত। তাৰ নেক্সট আমাৰ তোমাৰ এয়া 1906ত সৰলা দেৱী, সৰলা দেৱী। ঠিক আছে, দেন 1921 ভৰ্তি হৈ গ'ল, 1997 ভৰ্তি হৈ গ'ল। 1930 বহুত আছে, কমলা দেৱী চট্টোপাধ্যায়। 1942 বহুত আছে। এতিয়া আহি গ'ল ৰোল কি প্লে কৰিছিলে? এটা হ'ল লিডাৰশ্বিপ ৰোল, হয়নে? এক্সাম্পল ৰাণী লক্ষ্মীবাই। ঠিক আছে, নেক্সটটো আৰু ছেকেণ্ড পিকেটিং,
Khadi পিকেটিং, promotion. পিকেটিং, ঠিক আছে। ঠিক আছে, স্বৰাজ ফাণ্ড, ঠিক আছে, মানে ফাণ্ডিং, পিকেটিং, লিডাৰশ্বিপ, দেন মেছেঞ্জাৰ হয়, চিক্ৰেট চাৰ্ভিচ। কোন Secret আছিলে? Usha উষা মেহতা নেকি? Mehta. Usam উষা Mehta. মেহতা, উষা মেহতা, ঠিক আছে। তো ইয়াত তোমালোকে ফাণ্ডামেণ্টেলি এটা হ'ল এণ্টায়াৰ The কৰ, এটা হ'ল ৰোল। revolutionary of ৰিভলিউচনাৰী, ডেফিনেটলি মই মিছ কৰিছিলো, ৰিভলিউচনাৰী তোমাৰ আছিলে তাৰ মাজতো, হয়নে? তো ইয়াত তোমালোকে এটা হ'ল এণ্টায়াৰ কৰ, এটা হ'ল ৰোল, এইটো হ'ল তোমালোকৰ মেইন কিৱৰ্ড। তাৰে ওপৰত বেছ কৰি তোমালোকৰ হাতত 9 মিনিট আছে। আজি অকণ ফাষ্ট লিখা, এইটো এনচাৰ লিখা। লিখাচোন, লিখা। নাজানাকে এনচাৰ লিখিব পাৰিব লাগিব ন এক্সামত। এক্সামত ক'তনো গোটেই পাৰা এনচাৰ আহিব। ঠিক আছে, মই 10 মিনিট কৰি দিছো, হ'ব। 10 মিনিট কৰি দিছো। হ'ল? চাওঁ কি লিখিছা। Women equally contributed towards the attainment of freedom throughout the period of freedom struggle, ঠিক আছে। হয়, ভাল হৈছে এইটো। প্ৰি কংগ্ৰেছ ইৰা এজ এ লিডাৰ অফ দ্য ৰিভল্ট, এই ষ্টাৰ্টিং খালি ওমেন ইকুৱেল কন্ট্ৰিবিউটেড টুৱাৰ্ডছ দ্য ওমেন প্লেড কাৰ্ডিনেল ৰোল, লিখি দিব পাৰা, ঠিক আছে। ছ'চিয়েল ৰিফৰ্ম সাবিত্ৰীবাই ফুলে, হয়, গুড। মিক্স কৰি দিছা আসামটো, ঠিক আছে, ঠিক আছে, হ'ব। আমি পুনে, ঠিক আছে। মোৰ হিচাপত এই পাৰ্টটোত ন অকণমান তুমি আৰু সেয়া কৰা। তুমি ইয়াত চোৱা, হিষ্ট্ৰী ইজ এবাউট টাইম লাইন। যেতিয়া হিষ্ট্ৰী কুৱেশ্যন আহিব নহয়, টাইম লাইন বস্তু আহিব। এইটো বিফৰ কংগ্ৰেছ ইৰা, ঠিক আছে, কংগ্ৰেছ ইৰা, দেন স্বদেশী, নন কৰ্পৰেশ্যন, চিভিল ডিছঅবিডিয়েঞ্চ, কুইট ইণ্ডিয়া, যেতিয়া লিখি দিয়া নহয়, তো পাৰ্টত 1 নম্বৰকে হ'লে আহিব। ইয়াত তোমাৰ বেছি ব্ৰড নাম্বাৰিং হ'লে তোমাৰ আউট অফ তোমাৰ 15, 6, 7 মান আহি যাব। যদি পাৰ্ট ৱাইজ নাম্বাৰটো আহি যায়, এক নম্বৰকে মাৰ্কছ বাঢ়ি যাব নহয়, তোমাৰ 9, 10 মাৰ্কছ আহি যাব। সেই তোমাৰ অকল তুমি ইয়াত তুমি অকল 2টা ৰাখিছা, এইটো বঢ়াই দিয়া, ঠিক আছে। ৰোল এক্টিভিটিজ আসাম নিলিখিলা? না কনফিডেন্স দিব একো নাই তেনেকুৱা, দিব কোৱা। মোৰ এইটো বেটাৰ হয়, ঠিক আছে। খালি টাইম লাইনটো ৰাখিবা। ইনফেক্ট য়েছ, ইনফেক্ট মই দেখাইছো এটা বস্তু লিখি আছা নেকি আৰু? ক'ৰ পৰা আৰম্ভ কৰিছা? Telegram. ঠিক আছে, অ'কে, এনিমেশ্যন ফৰ্মেশ্যন, অ'কে, 1885 ৰোলটো ক'ত লিখিছা? ঠিক আছে, ঠিক আছে, ইয়াতো লিখি দিব পাৰা ন। INC 1925 প্ৰেচিডেণ্ট আছিলে নাই? ডেফিনেটলি আছিলে। চাওঁ, Indian freedom struggle period from here role also. Leadership role, okay. The mass movement, okay. Chandrababu Soitiani. এইটো segregate কৰা, ঠিক আছে। দুইটা মিক্স নকৰিবা, এইটো segregate কৰা আৰু টাইমলাইনটো মেইনটেইন কৰা। মই দেখাই আছো অলপ পিছত, অ'কে। চাওঁ,
ডিফল্ট 27 তোমাৰ হেণ্ডৰাইটিঙত মাৰ্কছ চাবা দেই খালি এই লাফনৰ এলটো সৰু কাৰণে মাৰ্কছ এটা যাব অফিচ ঠিক আছে হ'ল ভাল 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 ডিষ্ট্ৰিক্ট হয় আচ্ছা উইক হলেতো ঠিক অৰ্গেনাইজ মুভমেণ্ট হয় ডেফিনেটলি হলে কি দেখিছা মুংৰি ওৰাং মালতী মেম ঠিক আছে মুংৰি ওৰাং অ'কে ঠিক আছে তোমাৰ চোৱা হা বস্তুখিনি যেতিয়া লিখিবা নহয় প্ৰমিনেণ্ট হ'ব লাগিব তোমাৰ সেই মানে য'ত মানে ধৰি লোৱা ইয়াত তুমি পেৰা চেঞ্জ কৰিছা ন ইয়াত অকণমান ইয়াৰ পৰা ৰাখিবা বস্তুখিনি গেপটো ৰাখিবা নহ'লে বুজিবলৈ অসুবিধা হৈ যায় নহয় ঠিক আছে আছাম আছাম মেলাতি মালতী পিয়লি বৰুৱা পিয়লি বৰুৱা মতা মানুহ হয় ঠিক আছে চা কপিখন বৰ ডাঙৰ হে পেজ কম কৈছে কিন্তু চোৱা ইমান হেয়াত ৰাখি নিদিবা চোৱা বস্তুখিনি অনলাইন ছাবমিট কৰিছা নেকি দিছো আপুনি আসাম পাতো ঠিক আসবি নেকি ঠিক আছে অ'কে আৰু কোনো লিখা নাই এজনেই দিছা ঠিক আছে ঠিক তো ইন্ট্ৰত তোমালোকে লিখি দিয়া জেনেৰেলাইজ এটা যে মেনি ইন দ্য ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল সৰলা দেৱী কমলা দেৱী চট্টোপাধ্যায় সৰোজিনী নাইডু এনি বেচান্ত অসমৰ কোন আছে ফেমাছ চন্দ্ৰবা শইকীয়ানী এটচেট্ৰা প্লেড এ কাৰ্ডিনেল ৰোল অ'কে ডিউৰিং দ্য এণ্টায়াৰ কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল বা এণ্টায়াৰ কোৰ্চ অফ দ্য ষ্ট্ৰাগল ঠিক আছে আচ্ছা ইয়াত দিছে এনালাইজ কৰিব দিছে এতিয়া এনালাইজ মানে কি কি হয় এনালাইজ মানে হা পাৰ্ট বাই পাৰ্ট তো মই লিখাহেঁতেন মই ইণ্ডিয়া পাৰ্টটো আনিলো হয় ইয়াতে ঠিক আছে ডিউৰিং নেশ্যনেল মুভমেণ্ট ঠিক আছে 1857 কোন আছিলে ৰাণী লক্ষ্মীবাই মই চৰকাৰ লিখিছো ৰাণী লক্ষ্মীবাই আৰু কোন আছিল বেগম হজৰত মহল বঢ়িয়া played the leadership role to guide the masses for freedom struggle ঠিক আছে নেক্সট তোমাৰ ইয়াতে আৰু আনিবও পাৰা লেটছ সে তোমাৰ সৰলা দেৱীৰ অৰ্গেনাইজেশ্যন নাম কি আছিলে ভাৰত স্ত্ৰী মহানাম আচ্ছা 1902 এটা ওমেন অৰ্গেনাইজেশ্যন এটা ক্ৰিয়েট কৰা হৈছিল নামটো কি হয় জানানে 02 এক ছেকেণ্ড ৰ'ব হা মই এক ছেকেণ্ড ৰ'ব ক'ত আছিলো 1857 এইটো হ'ল হা দেন 1885 আমাৰ কোন আহিলে কংগ্ৰেছৰ সময়ত কংগ্ৰেছৰ যিটো আমাৰ ফাৰ্ষ্ট ছেছন আছিলে তাত মহিলা কোন আছিলে
কাদিম্বিনী কোন আছিলে? গাংগুলী আছিলে। কোৱা অমুসুন্দা বেনাৰ্জী মহিলা কোন আছিলে? কাদম্বৰী কাদম্বিনী গাংগুলী আহিছে 1889ত। কোন আছিলে? মই এটা তোমাক কিউ দি দিছো, সেইটো হ'ল তেখেত এটা ডাইনেষ্টিৰ ৰাজকুমাৰী আছিলে। বাই ৰাজকুমাৰী অমৃতা কুমাৰী নেকি? কি ক'লা? ৰাজকুমাৰী অমৃতা কৌৰ। তেখেত তোমাৰ তেখেত মই যিমান জানো কংগ্ৰেছ যেতিয়া ফৰ্ম হৈছে তেখেতৰ জন্ম হোৱা নাই, তেখেত তাৰ পিছত জন্ম হৈছে। কাৰণ তেখেত ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফিমেল মিনিষ্টাৰ আছিলতো, তেখেত তেতিয়ালৈকে জন্ম হোৱা নাই। নহয়। মাৰাঠা কোন আছিলে? মাৰাঠা সৰ্থেবাৰী হোলকাৰ। ভীমাবাই হোলকাৰ। হোলকাৰ, হা হয়, হোলকাৰ। আহিল্যাবাৰী। ঠিক আছে, তো সেইখিনি পাৰ্ট ইয়াত তোমালোকৰ আহিব। অ'কে, দেন তাৰ নেক্সট পাৰ্টত যিখিনি ক'লা কাদম্বিনী গাংগুলী এটচেট্ৰা সেইখিনি লিখিব পাৰা। দেন এইখিনি পাৰ্ট চাব ডিভাইড কৰা। 1905 কোন আছিলে? দুইটা যদি বেলেগ বেলেগ কৰিলে মাৰ্ক দিবলৈ জেগা দুটা থাকিব। এনেকুৱা কুৱেশ্যনত নহয়। আছিলে। চাৰলা দেৱী আছিলে, হয়, চাৰলা দেৱী আছিলে। এতিয়া আৰু আমি গান্ধী নেৰা বুলি দিব পাৰিম নে? চাৰলা দেৱীৰ ৰোলটো ইয়াত লিখিবা। দেন এইখিনি সময়ত মই তোমাক কৈছো এক্সট্ৰিমিষ্ট মুভমেণ্ট বিলাক আৰম্ভ হৈছিলে। কোন কোন আছিল তাতে? হা নামটো আকৌ কোৱাচোন। প্ৰীতিলতা Waddell. Hina Das. পুষ্পলতা, বীণা দাস শুনে বীণা দাস। ঠিক আছে, তো সেইখিনি পাৰ্ট আহিব। ঠিক আছে, সেই পেপাৰটো আনিবা। দেন তোমালোকে 17 to 1921 লৈ আনা। কোন কোন আছে? বহুত আহি যাব এতিয়া। সৰোজিনী নাইডু আহি গ'ল, এনি বেচাণ্ট আহি গ'ল। অকমান বেলেগকে আনা। তোমাৰ কি কয় আহমেদাবাদ মিলৰ কোন আছিল লিডাৰ? হা, অনুসুয়া সাৰাভাই, হয়, অনুসুয়া সাৰাভাই। সেইবোৰ লৈ আনা। দেন 1930ত কোন কোন আছিলে? আমাৰ কমলা দেৱী চট্টোপাধ্যায় আছিলে, হয়নে? 1940ত কোন আছিলে? উষা মেহতা। ৰোলটো লিখি দিবা, কি আছিলে, কি ৰোল আছিলে? চিক্ৰেট ৰেডিঅ' আছিলে, হয়নে? তো ৰোল আৰু সেইখিনি বস্তু লিখি আৰু এই হিষ্ট্ৰী ইজ এবাউট টাইম লাইন। হিষ্ট্ৰী সদায় টাইম লাইন মেইনটেইন কৰা তোমালোকে, বুজিছা? আৰু চোৱা, যেতিয়া আছাম পাৰ্টটো বেলেগকে লিখিবা তোমালোকৰ মাৰ্কছ দিয়া পাৰ্ট দুটা হ'ব। যদি একেলগে মিক্স কৰি লিখা নহয়, মাৰ্কছ দিয়া পাৰ্টটো এটা হ'ব। মোৰ মতে টাইমলাইন হিচাপত লিখা, যিহেতু ইয়াত কৈছে না কোৰ্চ অফ লিখা আছে ন, কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল। ইয়াত কৈয়ে দিছে যে টাইমলাইন ইজ এ ফেক্টৰ হিয়াৰ। ঠিক আছে, সেইকাৰণে আহি গ'ল আছাম পাৰ্ট। এতিয়া আছাম পাৰ্টৰ কোৱা এতিয়া 1857 to তোমাৰ 1861 কোন কোন আছিল? নাম বনাই দিলে নহব ভাই, কিয় কম নাখাব? আৰু যিখিনি কপি চাই ডেফিনেটলি আমাতকে কোন আছিলে? ৰূপহী আইদেউ কৈছিলা ন? ৰূপহী আইদেউ। আৰু তোমাৰ 1861 কোনটো আছিলে? ফুলাগুৰি ধাবা। তাত মহিলা ডেফিনেটলি আছিলে। ঠিক আছে, তো সেইখিনি সময়ত আমাৰ মুভমেণ্টটো বহুত কেইটা আছিলে। আৰু তাৰ বাহিৰে তাৰপিছত আৰু কোন আছিলে আমাৰ অসমৰ মুভমেণ্টৰ? 1880 সময়ত কোন আছিলে অসমত মহিলা লিডাৰ? যদি তোমালোকে মেইনছ লিখিছা এতিয়ালৈকে দুবাৰ তিনিবাৰ, তেনেহ'লে তোমালোকে মেইনছ এনচাৰ লিখি থৈ আহিছা। বিষ্ণুপ্ৰিয়া দেৱী। বিষ্ণুপ্ৰিয়া দেৱী, ভেৰি গুড। গুণাভিৰাম বৰুৱাৰ ৱাইফ হয়। ঠিক আছে, সেই পাৰ্টটো ইয়াতে আহি গ'ল, ইয়াত সোমালা। আহি গ'ল 1905 কোন আছিলে স্বদেশীৰ সময়ত? কোন আছিলে অসমত? যদি কোৱা মহিলা একচুৱেলি তোমাৰ মেইনলি 1915 পৰা আছে। ক'ত আছিল? হেমপ্ৰভাত। 1918 চন্দ্ৰপ্ৰভা থাকিব। 1918 কি ক'লা? 1918 মই নুশুনিলো।
কি ক'লা 1918 স্যার চন্দ্ৰপ্ৰভা শইকীয়া নি স্যার হেমপ্ৰভা দাস আছিলে ডিব্ৰুগড় হেম মহিলা সমিতি য়েছ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আছিলে হয়নে হয় তাৰপিছত চোৱা বস্তুবোৰ তোমালোকে নাজানা মোৰ একো ডাউট নাই তোমালোকে নাজানিব পাৰা কিন্তু এবাৰ এবাৰ পঢ়া আকৌ ভালকে 14খন সঁচাকে আছে ডেফিনেটলি ইয়াতে আছে গোটেই সোপা আছে ইয়াতে 1921 কোন আছিলে অসমত লিডাৰ এইখিনিও নলিনী তোমাৰ চব আহি গ'ল No, no. চব আহি গ'ল বিদ্যুৎ প্ৰভা দেৱী টিকেশ্বৰী no, no. নাই, ইয়াতে তোমাৰ বহুত আছে ডিব্ৰুগড় বেলেগকে আছে নলিনী দেৱী আছে হেমন্ত কুমাৰী দেৱী হেমন্ত কাৰ্ডি হয় ইয়াত এইখিনিত লিডাৰ্ছ বহুত আছে যদি এবাৰ ভানুমতি এইখন কিতাপ কেনেকুৱা পঢ়ি দিয়া নহয় তাত পাই যাবা 1930 চিভিল ডিsobedience দ্বাৰিকা দাস অমল প্ৰভা দাস চব আহি গ'ল ইয়াতে হয়নে দেন 1942 কুইট ইণ্ডিয়াত লিখিয়ে থাকা যিমান আছে কনকলতাৰ পৰা আৰম্ভ কৰি হয়নে চব আছে ত' ইয়াত তোমালোকৰ এতিয়া আহি গ'ল ৰোলটো এটা আছে লিডাৰশ্বিপ ৰোল অমল প্ৰভা দাসে তোমাৰ কি কৰিছিলে খাদীৰ কাম কৰিছে হয়নে নট অনলি তোমাৰ লিডাৰশ্বিপ ইকনমিক ৰোলো প্লে কৰিছে ঠিক আছে চন্দ্ৰপ্ৰভা শইকীয়ানে কি কৰিছে ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰিছে ইকনমিক এডুকেশ্যন চব আনিছে ত' সেই ৰোলটো আৰু ইয়াক কানেক্ট কৰা আৰু ইয়াত যেতিয়া দুটা জেগাত লিখিবা মে বি ইয়াত 5 মাৰ্ক দিছে সেইটোত 5 মাৰ্ক দিছে ইনটোত তোমাৰ 1 নম্বৰ দিছে 11 নম্বৰ আহি যাব যদি একেলগে লিখা অভাৰঅল তোমাৰ 6-7 দি থৈ দিব মাৰ্কছটো কমি যাব সেই ছেগ্ৰিগেশ্যন পাৰ্টটো ইয়াত ইম্পৰ্টেণ্ট হৈ যায় তোমালোকৰ কাৰণে বুজিছা এইটো মই বহুত সময় ললো ফাৰ্ষ্ট ক্লাছটোৰ পৰা মই নেক্সটত যাওঁ হা কোৱা একদম ইজি কুৱেশ্যন 10 নম্বৰ আজি এইটো তোমালোকে 7 মিনিট লিখিব লাগিব পাৰিবা লিখিব ঠিক আছে চোৱা it is said that Indian constitution is mostly sourced from Government of India Act 1935 critically analyzed ঠিক আছে 10 নম্বৰৰ কাৰণে now it's a again statement based question okay আগতে proof কৰিব লাগিব ইণ্ডিয়ান কনষ্টিটিউচনৰ কিমানখিনি পাৰ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আনিছে জানানে হা around as per political scientists around 75% of the constitution is from Government of India Act ঠিক আছে তো ইয়াত সেইটো প্ৰুফ হৈ গ'ল দেন ইয়াত লৈ কৈছে ক্ৰিটিকেলি এনালাইজ ইন্ট্ৰত দুটা বস্তু লিখিব লাগিব আৰু কি কি আহিছে দেন ইউ হেভ টু বি এ ক্ৰিটিক ইয়াত তোমাৰ ধৰি লোৱা 40 ৱৰ্ডছ গ'ল ইন্ট্ৰডাকশ্যন এইটো কাৰণে দেন লেটছ সে 70 ৱৰ্ডছ গ'ল বডিত ফুল্লি ক্ৰিটিচাইজ কৰিছা আৰু 30 ৱৰ্ডছ গ'ল কনক্লুজনৰ কাৰণে ঠিক আছে এইটো ষ্ট্ৰাকচাৰ এনচাৰটো লিখা তোমালোকৰ হাতত 6 মিনিট আছে হা হা কৈ আছো ঠিক আছে তো ইয়াতে তোমাৰ 3টা পাৰ্ট আছে ফাৰ্ষ্টটো হ'ল ইন্ট্ৰ পাৰ্ট য'ত প্ৰুফ কৰিব লাগিব যে সঁচাকে চ'ৰ্চ কৰা হৈছিলে ছেকেণ্ডটো হ'ল ক্ৰিটিকেল মানে ইউ হেভ টু বি ক্ৰিটিক য'ত ক্ৰিটিচাইজ কৰিব লাগিব যে নহয় মেক্সিমাম ইম্পৰ্টেণ্ট বস্তু ইয়াৰ পৰা লোৱা হোৱা নাই থাৰ্ডটো হ'ল কনক্লুজন পাৰ্ট য'ত অলপ বেলেঞ্চ এটা দিব লাগিব যে হয় ইয়াৰ পৰা লোৱা হৈছে বেলেগ চ'ৰ্চো আছে প্লাছ নিজৰ ইন'ভেটিভ কিছুমান পাৰ্টো আছে সেইখিনি বস্তু লিখিব লাগিব ইন দ্য কনক্লুজন পাৰ্ট কৰা অনলাইন মোক হোৱাটছআপ কৰিব পাৰা চাওঁ অকণমান হেণ্ডৰাইটিংটো চাব লাগিব দেই চোৱা হা এই যে ইন্ট্ৰটো দিলা The Government of India Act 1935 was a great effort by British to bring about the constitutional reforms in India. This happened on the backdrop of World War I. তুমি এইটো কাৰণে 1 মাৰ্কো নোপোৱা কিয় নোপোৱা ইয়াত কি সুধিছে It is said that Indian constitution is mostly sourced from Government of India 1935 ইয়াত তাৰে কিবা এটা বস্তু ইয়াত লিখিছা নেকি কুৱেশ্যন যিটো সুধিছে নাই লিখা এইটো কাৰণে তুমি 1 নম্বৰ নোপোৱা এইখিনিৰ কাৰণে মই সেইকাৰণে কৈছিলো যে ইন্ট্ৰত প্ৰুফ কৰি দিয়া
The Government of India, as per political scientists, Government of India Act 1998 carries 75% of the original constitution. Sir. চবটো মনত থকাটো একো নাই sources borrowed parliamentary system হয়নে ইমাৰ্জেন্সি প্ৰভিজনছটো হ'ব নালাগে নে হয় ঠিক আছে আচ্ছা এই নাই ঠিক আছে তোমাৰ কুৱেশ্যনাৰটো সাসপেনশনটো আছিল ঠিক আছে হা হা প্ৰভিজন সুপ্ৰিম কোৰ্ট ওকে ফেডাৰেল চেন্ট্ৰেল বেংক এইখন আৰু বেলেগ এক্ট হয় এইখন ইয়াৰ পৰা হা অ তাৰ পৰা নতুন নহয় ডেফিনেটলি নহয় তো সেইখন হিলটন ইয়াং কমিশ্যন কমিশ্যন তোমাৰ এইটো ট'টেলি বেলেগ হয় আমাৰ কনষ্টিটিউশ্যনত লিখা আছে নি আৰবিআইৰ কথা অ তো ইয়াতো কনষ্টিটিউশ্যনৰ কথাই লিখা হৈছে জইণ্ট চিটিং জুডিচিয়াৰী মই হোৱাত তোমাৰ 4.5 to 5 ছাৰ আপোনাৰ নম্বৰটোতে পঠাইছো অ ঠিক আছে মই চাই আছো সেইটো কি ইণ্ডিয়ান অৰ্গেনাইজেশ্যন ইছে এইটো কণ্টিনিউ ব্ৰিটিছ ঠিক আছে দেশৰ অল স্যার আপোনাৰ কন্টাক্ট নাম্বাৰটো এবাৰ সেন্ড কৰিবচোন 9864067831 বুজিছানে কৰা নাই ঠিক আছে এইটো ইন্ট্ৰ নেকি হা ইমানখিনি ৱৰ্ডছ কিয় খৰচ কৰিলা এইখিনিয়ে আৰু আচ্ছা এইফালে আছে ঠিক আছে কোৱাচোন হ'ব পাৰে PRS হ'ব পাৰে ঠিক আছে গুড কোনোতো PRS চাব নাযায় লাইন বাই বিচাৰি কিনে ঠিক আছে PRS হ'ব পাৰে তোমাৰ হা ইমান কমকে লিখিছা এতিয়া প্ৰব্লেমটো হ'ল তোমাৰ হায়েষ্ট মাৰ্ক মই যিখিনি চাইছো তাতে 4 মাৰ্কছ হ'ব মই অনলাইনখিনি এবাৰ চাই লৈছো দেই মেক্সিমাম 4 তাতকৈ ওপৰত নহয় মোৰ টেলিগ্ৰামত অহা নাই হোৱাটছআপ কৰিছে নি বাই চান্স স্যার হোয়াটসঅ্যাপ নাম্বাৰটো এবাৰ হোৱাটছএপত শ্লোলি অ কৈ দিয়কচোন তেতিয়া হ'ব ছাৰ ঠিক হোৱাটছএপত আছে হ'ব ঠিক আছে ভাল ৰজনীনা এইখন তাৰ হয় নাম্বাৰটো মোৰ ঠিক আছে প্ৰেজেন্টেশ্যন ভাল হয় এইখন যাৰে হয় পিছফালে মেপখন আছে জুডিচিয়েল ৰিভিউ আচ্ছা এটা পেজ দিছা নেকি দুটা পেজ দিছা হ'ব ঠিক আছে অ'কে ভেৰি গুড এইখন যাৰে হয় ভাল লিখিছা তোমাৰ নামটো জিবি বুলি লিখা আছে বাকীখিনি নাজানো মই ভাল লিখিছা ষ্ট্ৰাকচাৰ ঠিক আছে অ'কে অ'কে ঠিক আছে অ'কে ঠিক আছে গুড তাৰপিছত অভিনৱ
অভিনৱ তোমাৰ হেণ্ডৰাইটিং ধুনীয়া হয় বাট অকণমান ডাঙৰকে লিখিবা হা কাৰণ বয়সীয়াল ফেকাল্টি হলে আৰু পৰাপক্ষত পাৰ্ট বাই পাৰ্ট লিখিবা মানে পেৰা ৱাইজ লিখিলে ঠিক আছে ভাল অভাৰঅল ভালে হৈছে ঠিক আছে চি ইয়াত মেইন সেইটো হ'ল যে ইট ইজ ছেইড ডেট চ' লেটছ চে তুমি কৈছা PRS অ'কে হ'ব পাৰে বা মই পলিটিকেল চাইণ্টিষ্ট এছ পলিটিকেল চাইণ্টিষ্ট এৰাউণ্ড 75% অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বৰড ফ্ৰম ক'ৰ পৰা গভট অফ চ'ৰ্চ ফ্ৰম গভট অফ ইণ্ডিয়া 1935 ফৰ এক্সাম্পল কি আছে এক্সাম্পল ফেডাৰেল ষ্ট্ৰাকচাৰ কোনটো হয় আৰ্টিকেল 246 মানে কি হয় 7 শিডিউল হয়নে 7 শিডিউল তাৰপিছত আৰু কি আহিছে অফিচ অফ গভৰ্ণৰ আহিছে নেকি গভৰ্ণৰ আহিছে আৰু কি আহিছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম আহিছে আৰু কি আহিছে ঠিক আছে জুডিচিয়াৰী আহিছে তো ইয়াত লিখি দিলে এক্সাম্পল এইখিনি অ'কে এইটো 40 বছৰ ভিতৰত খতম কৰা তো ইয়াত তুমি ডিফেণ্ড কৰা হৈ গ'ল এতিয়া তো কৰিব কি দিছে কৰিব দিছে ক্ৰিটিকেলি এনালাইজ তো হিয়াৰ ইউ হেভ টু বি ব্ৰুটেল ক্ৰিটিক তো ইয়াত তোমালোকে পাৰ্ট বাই পাৰ্ট লিখা যে ফৰ এক্সাম্পল দ্য ফিলচফি পাৰ্ট ক'ত আছে আমাৰ ফিলচফি ফাণ্ডামেণ্টেল ৰাইটছ ক'ৰ পৰা লৈছে US DPSP ক'ৰ পৰা লৈছে হা আইৰিছ ঠিক আছে দেন ফাণ্ডামেণ্টেল ডিউটি কাৰ পৰা লৈছে USSR ঠিক আছে দেন তোমাৰ প্ৰিএম্বল কাৰ পৰা লৈছে USA ঠিক আছে অ'কে তাৰে যিবিলাক ৱৰ্ড আছে সেইবোৰ বেলেগ হয় ফ্ৰান্সৰ পৰা আহিছে এটচেট্ৰা সেইখিনি পাৰ্ট হ'ল তো ফাৰ্ষ্টটো লিখা যে মেইন ফিলচফিকেল যে বেচিছ হয় সেইটো অহা নাই ক'ৰ পৰা অহা নাই গভট অফ ইণ্ডিয়া 1935 পৰা অহা নাই আহিছে বেলেগ বেলেগ চ'ৰ্চৰ পৰা হয়নে হয় নেক্সট পাৰ্টটোত যোৱা যে লেটছ চে চিটিজেনশ্বিপ ক'ৰ পৰা আহিছে হয় জানো ইউকে চিটিজেনশ্বিপ আৰ্টিকেল কি আছে আৰ্টিকেল 5 6 7 8 9 10 11 হয়নে 11ত পাৱাৰ দিছে পাৰ্লিয়ামেণ্টক হয়নে তোমাৰ এক বনাবৰ কাৰণে বাকী ইয়াত কি দিয়া আছে ডেট দিয়া আছে নাই তো ইট ইজ আৱাৰ ওন ইন'ভেটিভ মেথড আছে নাই ডেট দিয়া জুলাই দিয়া আছে জানুৱাৰী দিয়া আছে এটচেট্ৰা দিয়া আছে নাই ইউকেট দিয়া আছে নেকি যে জুলাই এইটো আছে ইউকেট নাই ৰিটেন কনষ্টিটিউশ্যন এইখিনি আমাৰ নিজৰ হয় নহয় ইন'ভেটিভ হয় তো ইয়াত লিখি দিলা যে নহয় আমি কাৰোবাৰ চ'ৰ্চো কৰা নাই আমি নিজে বনাইছো এইখন হয় নহয় ঠিক আছে এতিয়া তোমাৰ হাৰি গ'ল ইণ্টাৰ ষ্টেট ৰিলেশ্যন ঠিক আছে মই পাৰ্লিয়ামেণ্ট বাদ দিছো ইয়াত যিহেতু পাৰ্লিয়ামেণ্টৰ পাৰ্ট সেইখিনি গৈছে মই সেই পাৰ্টটো মই বাদ দিছো নালাগে জুডিচিয়াৰী বাদ দিছো নেক্সট কি আহিলে আমাৰ ইণ্টাৰ ষ্টেট ৰিলেশ্যন ক'ৰ পৰা আহিলে বা চেণ্টাৰ ষ্টেট ৰিলেশ্যন ক'ৰ পৰা আহিলে আৰ্টিকেল 246 পৰা আৰ্টিকেল 304 হয়নে ক'ৰ পৰা লোৱা হৈছে অষ্ট্ৰেলিয়া কনকাৰেণ্ট লিষ্ট ষ্টেট পাৰ্টটো ষ্টেট পাৰ্টটো অষ্ট্ৰেলিয়া ঠিক আছে যিখিনি তোমাৰ ইনিচিয়েল পাৰ্ট এয়া ডিভিজন অফ চাবজেক্ট সেইটো ক'ৰ পৰা লোৱা হৈছে হয় ইয়াৰ পৰা লোৱা হৈছে এইটো ঠিক আছে য়েছ এতিয়া ইণ্টাৰ ষ্টেট কাউন্সিল ক'ৰ পৰা লোৱা হৈছে হা প্ৰভিজন আগৰ পৰা আছে হয় পুঞ্চি কমিশ্যন ৰেকমেণ্ড কৰিছে নিজৰ হয় নহয় তো সেইটো লিখা ইয়াতে ঠিক আছে এতিয়া প্ৰেচিডেণ্ট ৰুল ক'ৰ পৰা লোৱা হৈছে ইমাৰ্জেঞ্চি প্ৰভিজন গৈছে ইয়াতে ঠিক আছে প্ৰেচিডেণ্ট ক'ৰ পৰা লোৱা হৈছে আৰ্টিকেল দুটা আছে আৰ্টিকেল 365 আৰু আৰ্টিকেল 355 সেইটো আমাৰ নিজৰ ইউনিভাৰ্চিটি ইয়াত জড়িত হৈ আছে 30 এবছলুট পাৱাৰ দিয়া আছিলে ঠিক আছে দেন কোৱা কোনটো তোমাৰ প্ৰেচিডেণ্ট ৰুল আনিবৰ কাৰণে আমাৰ পাৱাৰটো ক'ৰ পৰা আহে 356 ইজ দ্য প্ৰেচিডেণ্ট ৰুল পাৱাৰটো আহে আৰ্টিকেল 355 আৰু আৰ্টিকেল 365 তাত ৰিজনছখিনি দিয়া আছে বাট 35ত তোমাৰ বহুত বেছি পাৱাৰ দিয়া আছিল তেনেকুৱা নহয় এইটো আমাৰ নিজৰ সেয়া হয় মানে ঠিক হয় ঠিক আছে তো সেইখিনি পাৰ্ট তোমালোকে ইয়াতে ওলাই আনা ঠিক আছে আমাৰ ৰাইট টু প্ৰপাৰ্টি আছিলে 35ত ৰাইট টু প্ৰপাৰ্টি
প্ৰপাৰ্টি ৰাইটছ সেইখিনি মানে ব্ৰিটিছৰ সময়ত ইনফেক্ট প্ৰপাৰ্টি ৰাইটছ ইউএছত নাই নাই ঠিক আছে তো তো ইয়াত তোমালোকে সেইখিনি ক্ৰিটিচাইজ কৰিলা ইয়াত তোমালোকৰ 70-80 ৱৰ্ড কনজিউম হৈ গ'ল দেন লাষ্টত এতিয়া দিব লাগিল পজিটিভ এণ্ড এটা আমি কেনেকে দিম যে আমি কিমান কিমান কনষ্টিটিউশ্যনৰ পঢ়িছো more than 10 is a small number more than 10 20 30 50 100 কিমান ঠিক আছে more than around 100 কনষ্টিটিউশ্যন আমি পঢ়িছো পঢ়ি আমি বেছ প্ৰভিজনটো লৈ আনিছো to create a conducive constitution for Indian democracy তো তেনেকুৱা এটা পজিটিভ এণ্ডিয়াৰে তোমালোকে দিব লাগিব কনক্লুজন ঠিক আছে তো ইয়াত চোৱা তোমাৰ যিটো মেইন বডি পাৰ্ট য'ত তোমালোকে ক্ৰিটিক হ'ব লাগিব সেই পাৰ্টটো তোমালোকে গেমটো চেঞ্জ কৰি খেলিব পাৰা এটা উইথ আৰ্টিকলছ এণ্ড অল দিছ থিংছ বুজিছা তো যদি গোটেই অকল লিখি দিয়া চ'ৰ্চ কৰিছো ডাঙৰ ডাঙৰকে তাত মাৰ্কছ নোপোৱা কিয় সেইটো সোধা নাই ইয়াত তোমাক ক্ৰিটিক হ'বলৈহে কৈছে সেইকাৰণে কৈছো ইন্ট্ৰডাকশ্যন ভৰাই দিয়া সেই পাৰ্টটো তোমাৰ ৱৰ্ড কেইটা বাচি যাব এক্সাম হলত ৱৰ্ডছ মানে পইচা ধৰি লোৱা যিমানে ৱৰ্ডছ লিখা কিমান তোমাৰ খৰচ হৈ আছে মাৰ্কছ আহিব লাগিব তাৰ জেগাত ঠিক আছে সেইকাৰণে তুমি যিটো ইন্ট্ৰ লিখিছা নহয় সেইটো ইয়াত মানে সেইটোৰ পৰা ইয়াত আকৌ মাৰ্কছ নাহে ঠিক আছে আচ্ছা লাষ্ট কুৱেশ্যন আজি কোৱা একদম সহজ DPSP and fundamental rights are always in conflict চোৱা কিৱৰ্ডটো কি অলৱেজ কমেন্ট NCERT ক্লাছ 9ত আছে চেপ্টাৰ 2 ক্লাছ 9 দিয়া গ'ল সৰি ক্লাছ 11 হয় ক্লাছ 11 হয় Hello, sir. Am I audible? yeah Sir, in the last question that you showed, मतलब जिसका आंसर हमें लिखना था, in हाँ. that question, मतलब हमें defend करना था कि Government of India Act was just a skeleton body and we have put in our own efforts. ऐसे करके मतलब हमें defend करना था कि Government of India Act was just a blueprint and हमने अपने से बहुत सारा इनोवेशन किया ऐसा कुछ बताना था मतलब जो आंसर लिखना था उसमें ऐसे लिखना था see here it's again statement based question okay यहाँ ये बोला गया है कि इंडियन कॉन्स्टिट्यूशन इज मोस्टली सोर्स फ्रॉम गवर्नमेंट ऑफ इंडिया 1935 okay yes many political scientists said that 78% तो यहाँ आपको इंट्रोडक्शन में ये आपको डिफेंड करना है कि हाँ ऐसा है in the main body part you have to be a brutal critic because the keyword is critically analyze ठीक है तो यहाँ आपको लिखना है कि नहीं or not only for Government of India Act 935 but also from other countries as well as our own innovation is there that part we have to write in the body part main body part and in the conclusion part you have to go for a harmonious construction okay from different parts we have taken the base possible rules for Indian constitution for the democracy so yaha yes in the first part you need to defend the statement in the main body part you have to be a brutal critic of this statement and in the last conclusion part you have to write a harmonious statement so that the positives ending is there okay is sir. it clear got it okay got sure thank you এটি বুজি পাইছা লিখব কি লাগে তো আমাৰ কেতিয়া আৰম্ভ হৈছিল ইয়াত জাজমেন্ট ডেফিনেট লাগিব ঠিক আছে DPSP and fundamental rights are always in conflict আমাৰ কনস্টিটিউশন কেতিয়া আহিছে কনস্টিটিউশন 1950 কোনটো আছিল যে কোনটো জাজমেন্ট হয় য'ৰ পৰা আমাৰ কাজিয়াখন লাগা আৰম্ভ হ'ল শংকৰদেৱ হা গোলক 1967 Sorry, সংকাপন 1951 sir champakam Sorry, Champakam Sajjan Singh case. Sajjan Singh 1964 নহয় Sajjan Singh 1964 it says is Champakam Dorai is 1951 so ইয়াত কি হৈছে অলৱেজ কোৱেশ্চন নাই কেতিয়া আহিছে কনস্টিটিউশন 50 আহিছে কেতিয়া আহিব কনফ্লিক্ট 51 Champakam Dorai reason কন্টিনিউ চলি আহিছে লাষ্টত হাৰমনিয়াছ কনস্ট্ৰাকশন কোনটো আহিলে জাজমেন্ট জানানে মিনাৰ্ভা মিলছ কেতিয়া হয় 19
1980 80 তাৰপিছত হৈছে কনফ্লিক্ট ডেফিনেটলি হৈছে কি কি লিখিব লাগিব এতিয়া নাও লিখা ঠিক আছে মিৰা হাবিল 1980 চোৱা কনষ্টিটিউচনেল কনফ্লিক্ট হোৱা নাই বাট কনফ্লিক্ট হৈছে 10 ছেকেণ্ড টাইম আপ হ'ল টাইম আপ চাওঁ কপিখন তোমাৰ হা এইবিলাক নিলিখিবা এইবিলাক ফ্লাৱাৰী লেংগুৱেজ হয় এইবিলাক বস্তু কেতিয়াও নানিবা মেইনছত ৰাজেন্দ্ৰ সদায় ইয়াৰটো লিখিবা 1951 ৰিজাৰ্ভেশ্যন ক'ৰ পৰা আহিলে কোনটো ক'ৰ পৰা ইয়াৰ তোমাৰ স্পীডটো অকণ কম নেকি হা চাওঁ ক'ৰ পৰা আৰম্ভ মোৰ কনষ্টিটিউশ্যন কেতিয়া আহিছে মাৰ্চ কটা যাব দেই নিগেটিভ ৰাইটছ নহয় চব স্বামী নহয় চাওঁ কনফ্লিক্ট কোট কি হলে পঢ়ি অহা নাই চাগে ন ঠিক আছে গুড ৰাজনাৰায়ণ জাতিন দি দিব একো নাই ৰাজনাৰায়ণ জাতিন দি দিব চম্পাকান্ত দৰে এজন হয় ডিউৰিং টেমিটাৰ ঠিক আছে হয় ভেৰি গুড হয় এমেণ্ডমেণ্ট হয় হয় এতিয়া ঘৰত চাগে পঢ়ি অহা নাছিলে ন অনলাइन दिशा सबमिट কৰিছা নেকি यस सर वो व्हाट्सएप में Submit आपका কৰিছো sir। send कर- ঠিক আছে ওকে ঠিক আছে গুড গুড জিপিএসপি আৰ্টিকল 41 42 ভেৰি গুড ভাল লিখিছা এইটো ৰোজদিনা ভাল লিখিছা Thank you, sir. electricity article 14 okay das authority বিনাহা বিল স্টেশন নেটি এনসার ইয়াত শেষ হলে কেনেকে হ'ব 1980 okay various judicial cases illustrates the relationship between okay Sampakan Jodharajan Kerala education bill হয় very good Kerala education bill IC Golaknath হয় very good 25th Amendment Act 1971 হ'ব লাগিছিলে এইটো ঠিক আছে কিছুমান 73 Minerva Bill 1980 good ভাল মাৰ্কছ আহিব good নীলোৎপল Minerva Mills
DPSP see চোৱা DPSP and fundamental rights are always in conflict ঠিক আছে এই ষ্টেটমেন্টটোত তোমালোকৰ এনসাৰটো সোমাই আছে ওকে এতিয়া ফান্ডামেন্টাল রাইটস কাৰ কাৰণে থাকে আমাৰ কাৰণে আমি কোন হয় সিটিজেন হয়নে দিস ইজ ফৰ দা বা পিপল বা সিটিজেন এগেইনষ্ট whom এগেইনষ্ট দা স্টেট DPSP কাৰ কাৰণে হয় ফৰ দা স্টেট these are instrument of হয়নে ফৰ দা স্টেট হয়নে নহয় কনফ্লিক্টটো ইয়াতে আহিল নাই ইয়াতে আহি গল যে these are the rights against the state these are the instructions for the state ইয়াতে আহি গল তো কনফ্লিক্টটো বুঝছা সেইকাৰণে অলৱেজ ইন কনফ্লিক্ট তো কমেন্ট এতিয়া যেতিয়া এনসাৰটো লিখিবা ঠিক আছে ষ্টাৰ্টিঙত তোমালোকে কোনোবাই ডাইৰেক্ট কনস্টিটিউশনৰ পৰা আহিছে কোনোবাই আৰম্ভ কৰিছে গোলকনাথৰ পৰা সৰি নট গোলকনাথ চোৱা এতিয়া মই আহিলো 1950 পৰা 2025 লৈকে ঠিক আছে ইয়াতে কোনটো জাজমেন্ট Sampakam Durayajan কিহৰ কাৰণে আছিল এইটো Reservation of seats in medical college. আৰ্টিকেল 46 হয়নে ৰিজাৰ্ভেশন ঠিক আছে দেন কেৰালা এডুকেশন বিল 1957 সো ইয়াত কোৱা হৈছিলে যে ফান্ডামেন্টাল ৰাইটছবোৰ স্যাক্ৰোসেন্ক্ট হয় লিবাৰেশন কেতিয়াৰ পৰা আহিলে ফ্ৰম 1967 কোনটো জাজমেন্ট গোলকনাথ কেছ আইচি গোলকনাথ হয়নে আইচি গোলকনাথ কি কল দাদা নট স্যাক্ৰোসেন্ক্ট তাৰ পৰাটো আৰম্ভ হৈছে দেন তোমাৰ আহি গল 24th and 25th amendment কি ভৰালে আৰ্টিকেল 31 সি সি ভৰালে দেন আহিলে 1973 কোনটো জাজমেন্ট কেশৱানন্দ ভাৰতী Kesavananda. ডেফিনেটলি কেশৱানন্দ ভাই হা তাৰ নেক্সট 1975 কোনটো জাজমেন্ট ৰাজনাৰায়ণ জাজমেন্ট ঠিক আছে ইয়াতে আহিল নেক্সট বস্তুটো তাৰ নেক্সট কোনটো আহিলে ফাইনালি হাৰমনিয়াছ কনভেনচন কেতিয়া হ'ল ইন 1980 কোনটো মিনাৰ্ভা বিলছ Minerva Mills. মিনাৰ্ভা বিলছ ঠিক আছে এইখিনি তোমালোকে জানা 2025 কোনটো হৈ আছে কনফ্লিক্ট So Vaman Rao. 2025 which conflict is going on between fundamental So rights and UP DPSP Madarsa. UP Madarsa. no this is uniform civil code Oh, okay. ঠিক আছে this is uniform civil code Sir, আমি এটা জালিকাট্টুৰ কেছটো লিখিব পাৰো নেকি মানে right to religion versus preservation of animal rights so animal rights to article 21 ৰ পৰা আহে নাগাৰাজা জাজমেন্টৰ পৰা আহিছে এইটো ঠিক আছে তো এনিমেল ৰাইটস টু মই নাভাবো যে ডিপিএসপি পৰা আহিব ডিপিএসপি আমাৰ এনিমেলছ এটা কোৱা আছে আৰ্টিকেল 48 হয় না কিছুমান Yes, বস্তু কোৱা আছে ৰাইট হয়। বাট আমাৰ বেসিক্যালি যিটো এনিমেলৰ ৰাইটছৰ আৰু সেইটো ফাইনাল ডিউটি হয় ৰেডাৰ দেন ডিপিএসপি বাট যদি জাজমেন্ট কোৱা সেইটো আৰ্টিকেল 21 আন্ডাৰত আহে okay sir, okay sir. ঠিক আছে তো ইয়াতে আমাৰ ইউচিসি আহিব ডেফিনেটলি আৰু কি আহিব এটা কৈ ইউচিসি যদি আহিব আৰ্টিকেল কোনটো হয় আৰ্টিকেল 44 ভাৰ্চেছ আৰ্টিকেল Article 25. 44. আৰ্টিকেল 25 25 to ঠিক আছে 28 yes 28 ঠিক আছে ৰিলিজিয়াছ ৰাইটছ ভাৰ্চেছ ইউচিসি আৰু কি আছে আমাৰ কোৱা তোমালোকে জানা কাউ স্লটাৰটো যে কেছ যে অসমত চলি আছে এইটো কাউ স্লটাৰ ৰাইট টু ফুডৰ লগত কৈছা আৰ্টিকেল 21 48 no sir religion right to religion যেটো আমাৰ আছে সেইটোতে হ'ব Sir, No, মানে- Tirupati Devasthanam board to. তিৰুপতি হ'ব 2017 জাজমেন্ট নহয় না এইটো তিৰুপতিটো আৰু এটা গুজৰাটৰ জাজমেন্ট আছে 2020 হয় য'ত তোমাৰ ডিপিএসপি আৰু এফআইআৰ তোমাৰ হেয়া আছে কনফ্লিক্টটো আছে ঠিক আছে মই জাষ্ট জাজমেন্ট কেইটা কৈছো মই ইয়াত তোমালোক ভালকে এনসাৰ লিখি দিয়া নাই ঠিক আছে বাট তোমালোকৰ যেতিয়া কৈছে নহয় মই জাষ্ট এটা বস্তু কৈছো যে তোমালোক সেই কিউ বিলাক মিছ নকৰিবা ইয়াতে কিউটো কি আছিলে এটা কিউটো আছিলে অলৱেজ অলৱেজ কি হ'ব এটা আছে ফৰ দা চিটিজেন এগেইনষ্ট ষ্টেট হয় নহয় লিখাই আছে
হয় নহয়? ফাণ্ডামেণ্টেল ৰাইটছ কাৰ কাৰণে আছে? ফৰ দ্য চিটিজেন এগেইনষ্ট ষ্টেট কোনবোৰ ষ্টেট? আৰ্টিকেল 12 আণ্ডাৰত। চিমিলাৰলি 36 কি হয়? আৰ্টিকেল 36 ষ্টেট কিহৰ কাৰণে ষ্টেট? চ' ডেট ডিপিএছপি খিনি মানি চলে ফৰ ডেট পাৰ্পাছ। এটাত মানি চলিব লাগে, এটা এগেইনষ্ট। সেইকাৰণে ইয়াৰ পৰা আমাৰ আছে কনফ্লিক্টটো ফৰ দ্য চিটিজেন এগেইনষ্ট দ্য ষ্টেট আৰু ফৰ দ্য ষ্টেট, হয়নে? নেক্সটটো আমাৰ আহি গ'ল ক'ৰ পৰা? 2000 পৰা ষ্টাৰ্ট কৰি আপ টু মিনাৰ্ভা মিলছ। তাৰ নেক্সট ষ্টেপ বাই ষ্টেপ আমাৰ আৰু আছে, নাথাকা নহয়। যেনেকে তোমাৰ গুজৰাট জাজমেণ্ট 2020 আছে। বাট ৰিচেণ্ট যদি চোৱা আমাৰ এইটো আমাৰ ডেট ইজ দ্য UCC কেছ, ইউনিফৰ্ম চিভিল কোড। ইয়াৰ আগত তোমাৰ মাদ্ৰাছাৰ কেছটো আনা বা যি আনা ইয়াত চব আনিব পাৰা, ঠিক আছে? ইয়াতে মোৰ কণ্টেণ্ট তোমালোকৰ সেয়া নহয়, বাট মই ইয়াত এইটো ক'ব বিচাৰিছো যে কুৱেশ্যনছৰ যিখিনি ডিটেক্টিভ আছে নহয়, সেইখিনি তোমালোকে ভালকে চাবা, ঠিক আছে? এই অলৱেজ ৱৰ্ডটোৰ কাৰণে তোমালোক এনচাৰ দিয়াত বহুত বেলেগ হৈ যাব। যদি এইটো গুচাই দিয়া নহয়, যদি এইটো ৱৰ্ড গুচাই দিয়া, অলৱেজটো নাই, আৰু ইন কনফ্লিক্ট কমেণ্ট, এনচাৰ বেলেগ হৈ যাব। ইট ইজ নট ইন কনফ্লিক্ট নাও, ইট ইজ ইন হাৰমনিয়াছ কনষ্ট্ৰাকশ্যন, ঠিক আছে? কিছুমান কুৱেশ্যন আমাৰ আহি যায় যেনেকে তোমাৰ UCC, সেইকাৰণে এইটো এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই, সেইকাৰণে বুজিছা? তো সেই কিউখিনি চাবা। আৰু পৰাপক্ষত চোৱা হা, যিকেইজন আছা তোমালোকে এনচাৰ লিখিছে, এনচাৰ লিখাটো ভাল। কিয় কৈছো? লিখি চাই গম পাইছে হাতটো বিষাইছে আৰু মাথা কাম নকৰা হয়, আৰু হাতটো কপে নকপে, হাত কপে, ঠিক আছে? তো অভ্যাসটো কৰা, জাষ্ট এমাহ অভ্যাস কৰা, তোমালোকৰ সঁচাকে চাবা যে এনচাৰ লিখিলে মন বেয়া লগা হ'ব, ঠিক আছে? স্যাৰ এইটো কুৱেশ্যনৰ কনক্লুজনটো কেনেকৈ ফ্ৰেম কৰিম? তো এইটো এনেকে দিব পাৰা যে since the Minerva Mill judgment it is in harmonious construction and even in the recent Kolkata municipal judgment, যিটো আমাৰ right to property under আছিলে, there is a harmonious constructions between the DPSP and the এইটো, ঠিক আছে? স্যাৰ লিখাবোৰ এনে কেনেকুৱা হৈছে বাৰু? লিখাই তোমালোকৰ ষ্টাৰ্টিং হয় ন, তোমালোকে বহুত মানে হৈ আছে। ইন দ্য চেন্স তোমালোকৰ ফ্ল' লগালগ নাহে, ফ্ল' আহোঁতে সময় লাগে, ঠিক আছে? তোমালোকে এনচাৰবোৰ চাবা, তোমালোকে বহুত হৈ আছে, এতিয়াও আহি যাব উইথ টাইম। মানে ইয়াতো তোমালোকে ভাল মাৰ্কছ পাই যাবা, 6 মাৰ্কছ 7 নম্বৰ পাই যাবা, বাট কনচিষ্টেণ্টলি গোটেইটা আহিবৰ কাৰণে অকণ সময় লাগিব। এনিৱে মই বহুত টাইম ক্লাছ ল'লো আজি, হ'ব আজি ইয়াত থাকক, অহাকালি লগ পাই আছো, ঠিক আছে? থেংক ইউ থেংক ইউ ছাৰ। থেংক ইউ।